2021 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা। এই ভিডিঅ'ত আপুনি জানিব পাৰিব 2021 চনত এইচএছ ফাইনেল পৰীক্ষা কেতিয়া হ'ব। লগতে যিসকল ছাত্ৰ-ছাত্ৰী বেটাৰমেণ্ট পৰীক্ষা দিব বিচাৰিছে সেইসকল ছাত্ৰ-ছাত্ৰী কি কৰিব লাগিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাম। ভিডিঅ'টো স্কিপ নকৰিব। যদি আপুনি 2021 চনত আৰ্টছৰ সায়েন্স বা কমাৰ্চৰ এইচএছ ফাইনেল পৰীক্ষা দিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ এটা পইণ্টও মিছ নকৰিব। এই ভিডিঅ'ত ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিয়া হ'ব। প্ৰথমতে জানি লওক 2021 চনত এইচএছ ফাইনেল পৰীক্ষা কেতিয়া হ'ব। ইয়াতে চাই লওক লাষ্ট উইক অফ ফেব্ৰুৱাৰী 2021। 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক মানে শেষৰ সপ্তাহত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্গৰ পৰীক্ষা। মানে এইচএছ ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত হ'ব ইয়াতে উল্লেখ কৰিছে। লগতে কৈছে যে ছাত্ৰ-ছাত্ৰী এতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ হ'ব আকৌ পৰীক্ষা দিব বিচাৰিছে সেইসকল ছাত্ৰ-ছাত্ৰী কাম কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব। এতিয়া ছাত্ৰ-ছাত্ৰী ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে চাই লওক ফৰ্ম ফিল আপ আৰম্ভ হ'ব নৱেম্বৰ মাহৰ 1 তাৰিখ, লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 30 তাৰিখ। এতিয়া আপোনালোকে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি আপোনালোকে আপোনাৰ মোবাইলতে ডাউনলোড কৰক নটিফিকেশ্যনত গোটেই ডিটেইলছ দিয়া আছে। আপোনালোকৰ সুবিধাৰ বাবে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ। সেই লিংকত ক্লিক কৰি আপোনালোকে মোবাইলতে ডাউনলোড কৰিব পাৰিব অফিচিয়েল নটিফিকেশ্যন। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।